খবৰ দুৰ্গা পূজা উপলক্ষে আহি গৈছে প্ৰশাসনৰ নতুন এছঅপি ষষ্ঠীৰ পৰা দশমীলৈ পূজা কমিটিয়ে মানিব লাগিব কেইবাটাও নিয়ম দুৰ্গা পূজা উপলক্ষে এই সময় এছঅপি প্ৰশাসনৰ তৰফৰ পৰা শেহতীয়াকৈ জাৰি কৰা হৈছে আৰু প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলে পূজা কমিটি এবাৰ বিপদত পৰিব স্থানীয় আৰক্ষীৰ জৰিয়তে ৰাজহ চক্ৰ বিষয়ৰ পৰা লব লাগিব যাৱতীয় অনুমতি কিছু বিষয়ত তথ্য সবিস্তাৰে জনাম আমি জনাইছো দুৰ্গা পূজা উপলক্ষে আহি গৈছে প্ৰশাসনৰ নতুন এছঅপি ষষ্ঠীৰ পৰা দশমীলৈ পূজা কমিটিয়ে মানিব লাগিব কেইবাটাও নিয়ম প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলেই পূজা কমিটি পৰিব বিপদত স্থানীয় আৰক্ষীৰ জৰিয়তে ৰাজহ চক্ৰ বিষয়ৰ পৰা লব লাগিব যাৱতীয় অনুমতি প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পৃথক পথ থাকিব লাগিব পূজা মণ্ডপসমূহত পূজা মণ্ডপৰ 500 মিটাৰৰ ভিতৰত বহিব নোৱাৰিব অস্থায়ী দোকান পোহাৰ কেইবাটাও এছঅপিৰ ভিতৰত কেইবাটাও নতুন নতুন নিৰ্দেশনা আছে বাট পথত পূজা অনুষ্ঠিত কৰি যাতায়াতত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰিব দুৰ্গা পূজা উপলক্ষে এইসমূহ জাৰি কৰা হৈছে প্ৰশাসনৰ পৰা নতুন নিৰ্দেশনা বিদ্যুতৰ বিকল্প ব্যৱস্থা সিসিটিভি কেমেৰাৰ সুব্যৱস্থা থাকিব লাগিব নিশা 10 বজাৰ পাছত উচ্চ শব্দত মাইক বজোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে নিশা 11 বজাৰ পাছত ভক্তৰ বাবে পূজা মণ্ডপৰ মূল প্ৰৱেশ দুৱাৰ বন্ধ থাকিব বিজয়া দশমীৰ দিনা ঘাটসমূহত নিয়োজিত কৰিব লাগিব কমেও 25 জন স্বেচ্ছাসেৱক আগন্তুক দুৰ্গা পূজা উপলক্ষে হুজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা শেহতীয়াকৈ এইসমূহ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে দুৰ্গা পূজা উপলক্ষে আহি গৈছে প্ৰশাসনৰ নতুন এছঅপি আৰু এই এছঅপিত কেইবাটাও বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে ষষ্ঠীৰ পৰা দশমীলৈ পূজা কমিটিয়ে এইসমূহ নিয়ম মানি চলিব লাগিব প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলেই পৰিব পূজা কমিটি বিপদত দুৰ্গা পূজা উপলক্ষে এখন যি দেখুৱাইছো আমি এছঅপি যিখন এছঅপিত কেইবাটাও নিৰ্দেশনা ইয়াত উল্লেখ কৰা হৈছে ষষ্ঠীৰ পৰা দশমীলৈ পূজা কমিটিয়ে এইসমূহ নিয়ম মানি চলিবই লাগিব অথবা তেওঁলোক বিপদত পৰিব পূজা কমিটিয়ে নিয়ম মানি চলিব লাগিব এইসমূহ প্ৰশাসনে বান্ধি দিছে এইসমূহ নিয়ম আৰু এইসমূহ নিয়ম মানি নচলিলে পূজা কমিটিৰ বিপদ অনিবাৰ্য স্থানীয় আৰক্ষীৰ জৰিয়তে ৰাজহ চক্ৰ বিষয়ৰ পৰা লব লাগিব যাৱতীয় অনুমতি আৰু প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পৃথক পথ থাকিব লাগিব পূজা মণ্ডপসমূহত কেৱল ইমানে নহয় পূজা মণ্ডপৰ 500 মিটাৰৰ ভিতৰত বহিব নোৱাৰিব অস্থায়ী দোকান পোহাৰ বাট পথত পূজা অনুষ্ঠিত কৰি যাতায়াতত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰিব আৰু কেৱল ইমানে নহয় বিদ্যুতৰ বিকল্প ব্যৱস্থা সিসিটিভি কেমেৰাৰ সুব্যৱস্থাও থাকিব লাগিব প্ৰত্যেকটো পূজা মণ্ডপত নিশা 10 বজাৰ পাছত উচ্চ শব্দত মাইক বজোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে নিশা 11 বজাৰ পৰা ভক্তৰ বাবে মূল পথ বন্ধ থাকিব আৰু বিজয়া দশমীৰ দিনা ঘাটসমূহত নিয়োজিত কৰিব লাগিব কমেও 25 জনকৈ স্বেচ্ছাসেৱক প্ৰশাসনৰ তৰফৰ পৰা শেহতীয়াকৈ আগন্তুক দুৰ্গা পূজা উপলক্ষে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এখন জাননী আমি ইতিমধ্যে দেখুৱাইছো সমান্তৰালভাৱে মন্তব্য আছে দুৰ্গা পূজা উপলক্ষে জাৰি কৰা এই এছঅপি সন্দৰ্ভত আগবঢ়াইছো দুৰ্গা পূজা যেহেতু অহা 28 অক্টোবৰৰ পৰা হ'ব ছেপ্টেম্বৰৰ পৰা গতিকে আমি ইতিমধ্যে প্ৰস্তুতি প্ৰায় সকলো ধৰণৰ কৰি তুলিছোঁ আৰু আমাৰ জিলাখনত যথেষ্ট সংখ্যক পূজা বা 460খনতকৈ অধিক পূজা হ'ব বিভিন্ন অঞ্চলত আৰু বহু লোকে পূজা বুলি ওলাই আহিব তাৰ কাৰণে আমি ট্ৰেফিক মেনেজমেণ্ট ল এণ্ড অৰ্ডাৰ মেনেজমেণ্ট আৰু পূজা কমিটিসকলে কি সাৱধানতা ল'ব লাগিব তাৰ ওপৰত এখন এছঅপি আমি ইতিমধ্যে আমি দিছোঁ আৰু পূজা কমিটিৰ লগতো মিটিং পাতিছোঁ তেওঁলোকক আগ্ৰহ প্ৰকাশ কৰিছোঁ তেওঁলোকে যাতে এছঅপিখন তেওঁলোকে সুচাৰুৰূপে পালন কৰে এছঅপিৰ মুখ্য উদ্দেশ্য হৈছে পেণ্ডেল যিবিলাক বনাব যিবিলাক টেম্পৰেৰী পেণ্ডেল হ'ব তাত উপযুক্ত ব্যক্তিৰ দ্বাৰা পেণ্ডেলসমূহ কনষ্ট্ৰাকশ্যন কৰে PWD বিল্ডিঙৰ পৰা তেওঁলোকে চাৰ্টিফিকেট ল'ব লাগিব তেওঁলোকে APDCLৰ পৰা কাৰেণ্টৰ ক্ষেত্ৰত টেম্পৰেৰী কানেকশ্যনৰ ক্ষেত্ৰত প্ৰমাণপত্ৰ ল'ব লাগিব আৰু ভলণ্টিয়াৰ ৰাখিব লাগিব ছাফিচিয়েণ্ট লাইট ৰাখিব লাগিব আৰু এক্সিট আৰু এণ্ট্ৰি দুইটা তেওঁলোকে ৰাখিব লাগিব আৰু লগতে 500 মিটাৰৰ ভিতৰত যেতিয়া কোনো দোকান বজাৰ আদি তেওঁলোকে নিদিয়ে তাৰ কাৰণে আমি ইতিমধ্যে প্ৰত্যেকখন পূজা কমিটিকে কৈ দিয়া হৈছে ইয়াৰ বাহিৰেও দেখা গৈছে যে বহু ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হয়
লাইটৰ অভাৱৰ কাৰণে কেতিয়াবা দুষ্কাৰ্য হ'ব পাৰে গতিকে প্ৰত্যেকখন আমি পেণ্ডেলতে তেওঁলোকে অল্টাৰনেটিভ চ'ৰ্চ অফ আমি কাৰেণ্ট ৰাখিব দিছোঁ কোনো ধৰণৰ গেট বা আদি ট্ৰেফিক কনজেশ্যন নকৰিবৰ কাৰণে ৰাস্তাত কোনো তেনেকুৱা ধৰণৰ গেট বা মণ্ডপ নাহে সেইকেইটাই মুখ্যতম কথা তাৰ লগতে আমি ইমাৰ্চন যিহেতু আমাৰ আছে 2 তাৰিখে বিজয়া দশমী আমি প্ৰায়বিলাক ঘাটতে আমি য'ত কৰিব ইতিমধ্যে SDRFৰ আমি নাও ৰাখিম SDRFৰ টিম ডিপ্লয় কৰিম আৰু প্ৰত্যেক পূজা কমিটিকে সৰু হ'লে 25 জন ডাঙৰ হ'লে 50 জনকে ভলণ্টিয়াৰ আমি দিব দিছোঁ যাতে তেওঁলোকে পূজা কমিটিসমূহ ভালকৈ গৈ বিসৰ্জন দিব পাৰে আৰু প্ৰত্যেক পূজা কমিটিয়ে পূজা কীৰ্তনত আমি CCTVৰ আমি যোগাৰ কৰিব দিছোঁ আৰু পাৰ্মিশ্যন তেওঁলোকে ল'ব OC সকলৰ থ্ৰুৱেদি চাৰ্কুল অফিচাৰ পাৰ্মিশ্যন দিব আৰু তেওঁ চাৰ্কুল অফিচাৰ পাৰ্মিশ্যনৰ সময়ত পূজা কমিটিয়ে 3টা চাইডৰ ৰিপৰ্ট দিব লাগে যেনেকৈ এটা APDCLৰ পৰা দিব লাগিব এটা বিল্ডিঙৰ পাৰ্মিশ্যন দিব লাগিব যে টাউন কমিটি হয় টাউন কমিটিৰ পৰা দিব লাগিব আৰু তেওঁলোকে ভলণ্টিয়াৰ লিষ্টখন দিব লাগিব আৰু কোনো ধৰণৰ তেওঁলোকে যাতে মাইক গধূলি 10টা বজাৰ পিছত নবজায় আৰু 11টা বজাত প্ৰত্যেকখন পূজা কমিটিয়ে যাতে তেওঁলোকৰ দৰ্শনাৰ্থীৰ কাৰণে বন্ধ কৰে এইখিনি ৰাখি পেলাই আমি চাৰ্কুল অফিচাৰক দিব কৈছোঁ তেওঁলোকে তাৰ পৰা পাৰ্মিশ্যন দিব বৰ্তমানলৈকে মই আশা ৰাখোঁ ভাল পূজা হ'ব লগতে যিহেতু পলিউশ্যনৰ পৰা আমি প্ৰায় আলোচনা কৰোঁ গতিকে প্ৰত্যেক পূজা কমিটিয়ে বায়ো ফ্ৰেণ্ডলি আমি মূৰ্তিবিলাক বনাওঁতে বায়ো ফ্ৰেণ্ডলি মেটেৰিয়েলছ ইউজ কৰিব দিছোঁ আৰু প্লাষ্টিক ফ্ৰী এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ দিছোঁ গতিকে প্ৰায় সঁহাৰি ভাল আহিছে আৰু আশা ৰাখোঁ আগন্তুক শাৰদীয় বতৰটো ভালে যাব ভাল পূজা হ'ব ইতিমধ্যে দুৰ্গা পূজা যিহেতু অহা 28 অক্টোবৰৰ পৰা হ'ব ছেপ্টেম্বৰৰ পৰা গতিকে আমি ইতিমধ্যে প্ৰস্তুতি প্ৰায় সকলো ধৰণৰ কৰি তুলিছোঁ আৰু আমাৰ জিলাখনত যথেষ্ট সংখ্যক পূজা 460খনতকৈ অধিক পূজা হ'ব বিভিন্ন অঞ্চলত আৰু বহু লোকে পূজা বুলি ওলাই আহিব তাৰ কাৰণে আমি ট্ৰেফিক মেনেজমেণ্ট ল এণ্ড অৰ্ডাৰ মেনেজমেণ্ট আৰু পূজা কমিটিসকলে কি সাৱধানতা ল'ব লাগিব তাৰ ওপৰত এখন SOP আমি ইতিমধ্যে আমি দিছোঁ আৰু পূজা কমিটিৰ লগতো মিটিং পাতিছোঁ তেওঁলোককো আগ্ৰহ প্ৰকাশ কৰিছোঁ তেওঁলোকে যাতে SOPখন তেওঁলোকে সুচাৰুৰূপে পালন কৰে SOPৰ মুখ্য উদ্দেশ্য হৈছে পেণ্ডেল যিবিলাক বনাব যিবিলাক টেম্পৰেৰী পেণ্ডেল হ'ব তাত উপযুক্ত ব্যক্তিৰ দ্বাৰা পেণ্ডেলসমূহ কনষ্ট্ৰাকশ্যন কৰে PWD বিল্ডিঙৰ পৰা তেওঁলোকে চাৰ্টিফিকেট ল'ব লাগিব তেওঁলোকে APDCLৰ পৰা কাৰেণ্টৰ ক্ষেত্ৰত টেম্পৰেৰী কানেকশ্যনৰ ক্ষেত্ৰত প্ৰমাণপত্ৰ ল'ব লাগিব আৰু ভলণ্টিয়াৰ ৰাখিব লাগিব ছাফিচিয়েণ্ট লাইট ৰাখিব লাগিব আৰু এক্সিট আৰু এণ্ট্ৰি দুইটা তেওঁলোকে ৰাখিব লাগিব আৰু লগতে 500 মিটাৰৰ ভিতৰত যেতিয়া কোনো দোকান বজাৰ আদি তেওঁলোকে নিদিয়ে তাৰ কাৰণে আমি ইতিমধ্যে প্ৰত্যেকখন পূজা কমিটিকে কৈ দিয়া হৈছে ইয়াৰ বাহিৰেও দেখা গৈছে যে বহু ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হয় লাইটৰ অভাৱৰ কাৰণে কেতিয়াবা দুষ্কাৰ্য হ'ব পাৰে গতিকে প্ৰত্যেকখন আমি পেণ্ডেলতে তেওঁলোকে অল্টাৰনেটিভ চ'ৰ্চ অফ আমি কাৰেণ্ট ৰাখিব দিছোঁ কোনো ধৰণৰ গেট বা আদি ট্ৰেফিক কনজেশ্যন নকৰিবৰ কাৰণে ৰাস্তাত কোনো তেনেকুৱা ধৰণৰ গেট বা মণ্ডপ নাহে সেইকেইটাই মুখ্যতম কথা তাৰ লগতে আমি ইমাৰ্চন যিহেতু আমাৰ আছে 2 তাৰিখে বিজয়া দশমী আমি প্ৰায়বিলাক ঘাটতে আমি য'ত কৰিব ইতিমধ্যে SDRFৰ আমি নাও ৰাখিম SDRFৰ টিম ডিপ্লয় কৰিম আৰু প্ৰত্যেক পূজা কমিটিকে সৰু হ'লে 25 জন ডাঙৰ হ'লে 50 জনকে ভলণ্টিয়াৰ আমি দিব দিছোঁ যাতে তেওঁলোকে পূজা কমিটিসমূহ ভালকৈ গৈ বিসৰ্জন দিব পাৰে আৰু প্ৰত্যেক পূজা কমিটিয়ে পূজা কীৰ্তনত আমি CCTVৰ আমি যোগাৰ কৰিব দিছোঁ আৰু পাৰ্মিশ্যন তেওঁলোকে ল'ব OC সকলৰ থ্ৰুৱেদি চাৰ্কুল অফিচাৰ পাৰ্মিশ্যন দিব আৰু তেওঁ চাৰ্কুল অফিচাৰ পাৰ্মিশ্যনৰ সময়ত পূজা কমিটিয়ে 3টা চাইডৰ ৰিপৰ্ট দিব লাগে যেনেকৈ এটা APDCLৰ পৰা দিব লাগিব এটা বিল্ডিঙৰ পাৰ্মিশ্যন দিব লাগিব যে টাউন কমিটি হয় টাউন কমিটিৰ পৰা দিব লাগিব আৰু তেওঁলোকে ভলণ্টিয়াৰ লিষ্টখন দিব লাগিব আৰু কোনো ধৰণৰ তেওঁলোকে যাতে মাইক গধূলি 10টা বজাৰ পিছত নবজায় আৰু 11টা বজাত প্ৰত্যেকখন পূজা কমিটিয়ে যাতে তেওঁলোকৰ দৰ্শনাৰ্থীৰ কাৰণে বন্ধ কৰে এইখিনি ৰাখি পেলাই আমি চাৰ্কুল অফিচাৰক দিব কৈছোঁ তেওঁলোকে তাৰ পৰা পাৰ্মিশ্যন দিব বৰ্তমানলৈকে মই আশা ৰাখোঁ ভাল পূজা হ'ব লগতে যিহেতু পলিউশ্যনৰ পৰা আমি প্ৰায় আলোচনা কৰোঁ গতিকে প্ৰত্যেক পূজা কমিটিয়ে বায়ো ফ্ৰেণ্ডলি